ज कलस र दिले কি হ'ব কলর কলল কলব কলহ কলস কলস কলহ এটা হ'ব কলহ কলক কলাই কলদ কলট কলট কলম এনেকে আপুনি যিকোনো শব্দৰ জৰিয়তে যিকোনো বৰ্ণৰ জৰিয়তে আপুনি শিকাব পাৰিব নমস্কাৰ ছাৰসকল আপোনালোকক মই স্বাগতম জনাইছো সো মোৰ সন্মুখত আপোনালোকে ইটো দেখিছে ইটো হৈছে FLN TLM বুলি মই ইয়াতে নামটো দিছো FLN TLM বৰ্তমান যেটো আমাৰ FLN মিশন চলি আছে তাৰ কাৰণে TLM বিভিন্ন ধৰণৰ বিভিন্ন জনে বনাইছে গতিকে মই ইটো TLM সজাইছো ইয়াতে আপোনালোকে দেখিছে ৰাউন্ড হিচাপে ইয়াতে স্বৰ বৰ্ণ বিলাক দিয়া আছে ব্যঞ্জন বৰ্ণ স্বৰ বৰ্ণ আৰু স্বৰ চিহ্ন কিছুমান দিয়া আছে গতিকে আৰু এটা আছে পইণ্টাৰ ইয়াৰ জৰিয়তে আপুনি কি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলক এনেকৈ তেওঁলোকে স্বৰ চিহ্ন আৰু ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণ বিলাক তেওঁলোকে ইয়াতে চিনাকি কৰিবৰ কাৰণে ইটো উপায় অৱলম্বন কৰিব পাৰিব এনেকৈ ইটো ঘূৰাব পাৰিব আৰু ইটো এডজাষ্টমেন্ট কৰিব পাৰে আপুনি এনেকৈ দিব পাৰিব আপুনি আৰু ইটো ওপৰ ফালে যদি আপুনি বিচাৰে ওপৰ ফালে দিব পাৰিব সো মই ইটো এনেকৈ দি দিছো সো ইয়াতে আপুনি প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক স্বৰ চিহ্ন স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ বিলাক দিব পাৰিব সো ইটো কি ন বুলি ক'ব ইটো কি প ফ ব ভ গতিকে ইয়াতে এনেকৈ ঘূৰাই দিব পাৰি দিছে ইয়াতে আপোনাৰ স্বৰ চিহ্ন আছে ইয়াতে ঐকাৰ ঋকাৰ একাৰ ঋষিকাৰ আকাৰ ইটো হৈছে ও ও এনেকৈ আপুনি দিব পাৰিব ইটো ফ্লোৰত ঘূৰাই পেলাও ছাত্ৰ ছাত্ৰীসকলক এইদৰে আপুনি তেওঁলোকক শিকাব পাৰিব ইটো হৈছে আপোনাৰ বৰ্ণ চিনাকি ইটো হৈছে অকল আপুনি ইয়াৰ জৰিয়তে কি কৰিব পাৰিব যিখন আপোনাৰ বালবাটিকা ষ্টুডেন্ট উচ্চ বিদ্যাৰম্ভ তেওঁলোকক ইটো বেছি সুইটেবল হ'ব প্ৰথম আপুনি ইটো দিব পাৰিব তাৰ পিছত আপুনি কি কৰিব মই নেক্সট আপোনাৰ ষ্টেপত গুচি গৈছো যে দুটা বৰ্ণৰে শব্দ ইয়াতে গঠন বা ইয়াতে স্বৰ চিহ্ন চিনাকি আপুনি কেনেকৈ কৰিব তাৰ কাৰণে আমি নেক্সট আৰু এখন প্লেট ইয়াতে ব্যৱহাৰ কৰিম সো ইয়াতে আপোনালোকে দেখিছে এবাৰ আপোনাৰ ইয়াতে প্লেট কেইখন আছে দুখন আছে আৰু দুখনে ইয়াতে দুখন প্লেটে আপোনাৰ ইয়াতে মুভমেন্ট কৰিব আপুনি যেনেকৈ বিচাৰে তেনেকৈ ইয়াতে মুভমেন্ট কৰিব প্লেট দুখন চাব ইয়াতে আপুনি সাপোজ ছাত্ৰ ছাত্ৰীসকলক আপুনি স্বৰ চিহ্ন শিকাব সো স্বৰ চিহ্ন শিকাবৰ কাৰণে আপুনি প্ৰথমতে স্বৰ বৰ্ণৰ পৰা ইয়াতে যাব সো ইয়াতে ইটো মোৰ হাতখন উলটা হৈছে তাৰ কাৰণে এতে আপুনি ইটো সুইটেবল বুলি ভাবিব ইটো হৈছে আপোনাৰ মই উলটা ফালে হৈছো কাৰণে আপোনালোকে ইয়াতে হাতখন উলটা দেখিছে ইটো অত কোনো চিন নাই ইটো হৈছে আত আপুনি ইয়াতে পইণ্টাৰটো ৰাখিব আতে কি চিন হয় আপুনি নেক্সট প্লেটখনত ইয়াতে ঘূৰাই দিব আতে কি চিন হয় আতে কি হয় আকাৰ আতে কি হয় আকাৰ হয় তাৰ পিছত ইয়াতে ইটো হৈছে হস্যই হস্যইতে কি ঋষিকাৰ হ'ব তাৰ পিছত আছে ইয়াতে দীৰ্ঘই দীৰ্ঘতে ইয়াতে আপোনাৰ দীৰ্ঘইকাৰ হ'ব তাৰ পিছত আছে হস্য গতিকে এইদৰে আপুনি স্বৰ চিহ্ন বিলাক ইয়াতে তেওঁলোকক শিকাব পাৰিব আৰু ইয়াতে দুটা বৰ্ণৰে শব্দ গঠন কেনেকৈ কৰিব সাপোজ আপুনি ইয়াতে ক দি এটা ছাত্ৰ ছাত্ৰীসকলক যদি বৰ্ণ ইয়াতে এটা শিকাব বিচাৰে কত আপুনি পইণ্টাৰখন ৰাখিব তো কত ৰাখিছে ক দি আপুনি যদি কলটো শিকাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে 2 নম্বৰ প্লেটত আপুনি লটো লগাই দিব লটো কোনফালে আছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক উৎসাহিত কৰিব আমি কলটো কেনেকৈ বনাম সো লটো আপোনাৰ ইয়াতে আছে ক আৰু ল আপোনাৰ কি হ'ব এইটো পইণ্টাৰটো ইয়াতে দিব কল তাৰ পিছত ক দি আৰু কি হয় সাপোজ ইখন আপুনি এনেকৈ দিল কৰ লগত ব আপোনাৰ লগত উচ্চাৰণটো কি হ'ব কপ তাৰ পিছত কৰ লগত তালিব খ লগাই দিল কখ কৰ লগত মধ্যন অক্ষৰ লগাই দিল কখ টাইটা হ লগাই দিল কখ 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 কয় তাৰ পিছত আছে ড কট 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 কম কোৱা সো এইটো ইয়াতে আহি গ'ল এনেকৈ কয় কয় কৌ কু কৰি এনেকৈ আপুনি উচ্চাৰণবিলাক দেখাব গতিকে কত আকাৰ লগালে কি হ'ব কা হ'ব কত ঋষিকাৰ লগালে কি হ'ব কত ঋষিকাৰটো
শিকাবৰ কাৰণে আমি ইয়াতে 3 নম্বৰ প্লেটটো ব্যৱহাৰ কৰিব লাগিব 2 নম্বৰ প্লেটত আমি ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে খা খত আকাৰ দিলে কি হ'ব খা হ'ব গত আকাৰ দিলে কি হ'ব গা হ'ব খত আকাৰ দিলে কি হ'ব পইণ্টাৰটো এনেকৈ ৰাখিব খা হ'ব মত আকাৰে ngা তাৰ পিছত শৰ্ট আকাৰে সা দ্বিতীয় শৰ্ট আকাৰ দিলে কি হ'ব সা হ'ব জট আকাৰ দিলে কি হ'ব যা হ'ব গতিকে এনেকৈ আপুনি ছাত্ৰ ছাত্ৰীসকলক জয়ফুলি শিকাব পাৰিব আৰু দুটা শব্দৰে দুটা বৰ্ণৰে শব্দ গঠন কৰাটো মই ইয়াতে আপোনালোকক দেখুৱালো গতিকে আপুনি আৰু এটা দেখুৱাবতে খ খ দি আপোনাৰ বাক্য কি হয় ইয়াৰ পৰা উচ্চাৰণবিলাক তেওঁলোকক দেখুৱাব লাগিব যে আমি দুটা বৰ্ণ লগ লগালে কি উচ্চাৰণ হয় সেইটো ছাত্ৰ ছাত্ৰীসকলে এই প্লেটৰ জৰিয়তে অতি সহজে বুজি পাব সাপোজ ইয়াতে পইণ্টাৰ থলত লগ লগালে এনেকে শব্দবিলাক হৈ যাব খল খৰ লখল খৰ দিছ খজ খম ক খৰ খক খক পফ দিছে খৰ খফ এনেকে উচ্চাৰণবিলাক তেওঁলোকে জানিব পাৰিব সো ন দি আপুনি যদি বিচাৰে যে নট পইণ্ট ডাইণ্টাৰ নট পইণ্টাৰ ৰাখিব ইয়াতে ডাইণ্টাৰ নট তাৰ পিছত 2 নম্বৰ প্লেটখন আপুনি ইয়াতে ঘূৰাই থাকিব 2 নম্বৰ প্লেটখন যেতিয়া আপুনি ঘূৰাব উচ্চাৰণবিলাক এনেকৈ আপুনি দি থাকিব পাৰিব নৰ ফ নফ তাৰপিছত নব নফ নম নচ নৰ নল নব নচ নখ নচ নখ তাৰপিছত ন খ তাৰপিছত নয় ডাইণ্টাৰ নৰ নয় তাৰপিছত এনেকৈ ছাত্ৰ ছাত্ৰীসকলক জয়ফুলি তেওঁলোকক উচ্চাৰণবিলাক কি হয় এইটো তেওঁলোকক এই 2 নম্বৰ প্লেটৰ জৰিয়তে তেওঁলোকক বুজাই দিব পাৰিব ইয়াত আমি কি শিকিব পাৰিম প্ৰথম প্লেটৰ জৰিয়তে আপুনি স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ আৰু স্বৰ চিহ্ন শিকিব পাৰিব 2 নম্বৰ প্লেটটো ইয়াতে দিয়াৰ লগে লগে সেইখিনিটো থাকিলে ইয়াতে স্বৰ চিহ্ন থাকিব পাৰিব আৰু দুটা বৰ্ণৰে গঠিত হোৱা শব্দ আপুনি ইয়াৰ পৰা ইজিলি শিকাব পাৰিব আৰু দুটা বৰ্ণ যেতিয়া লগ হয় সেই লগ হোৱাৰ ফলত উচ্চাৰণটো কি হয় ছাত্ৰ ছাত্ৰীৰ এইটো খুবেই জনা দৰকাৰ আৰু এনেকুৱা মই ভাবো এনেকুৱা টিএলএম প্ৰত্যেকখন বিদ্যালয়তে থকাটো অতি প্ৰয়োজনীয় যেটো এফএলএন টিএলএম প্ৰত্যেকখন বিদ্যালয়তে যেতিয়া এনেকুৱা টিএলএম থাকিব ছাত্ৰ ছাত্ৰীসকলে যেটো আমাৰ আখৰ চিনাকিটো অতি সহজে তেওঁলোকে কৰিব পাৰিব আপুনি যিমানবিলাক ইয়াতে বৰ্ণ আছে প্ৰত্যেকবিলাক বৰ্ণৰ জৰিয়তে তেওঁলোকক উচ্চাৰণবিলাক এনেকৈ শিকাব পাৰিব সাপোজ ইয়াতে দ্বিতীয় স আছে প্ৰথম স উঙ খ খ দি যদি আপুনি শিকাব যে খ দি সাপোজ খৰ খটো এনেকৈ শিকাব খৰ লগত ৰটো লগ লগাই দিলে কি হ'ব খৰ হ'ব খল খক খচ খখ গতিকে প্ৰত্যেক বৰ্ণৰ জৰিয়তে আপুনি ছাত্ৰ ছাত্ৰীসকলক ইয়াতে উচ্চাৰণবিলাক হলনি হৈ থাকিব ছাত্ৰ ছাত্ৰীসকলে এনেদৰে কৈ থাকিব পাৰিব গতিকে এইটো হৈছে দুটা বৰ্ণৰে গঠিত শব্দ কেনেকৈ শিকাব আৰু স্বৰবৰ্ণৰ স্বৰ চিহ্নটো কেনেকৈ শিকাব স্বৰ চিহ্নটো মই ক'লো স্বৰ চিহ্নটো মই যেহেতু ইয়াতে ক'লো স্বৰ চিহ্নটো আপোনালোকক দেখুৱাই দিছোঁ আতে কি হ'ব আতে সাপোজ আকাৰ হয় সো আকাৰটো কোনফালে আছে এইফালে আছে আকাৰটো ইয়াতে লৈ যাব আকাৰ আতে কি হয় এনেকৈ কৰিলে আতে আকাৰ আতে কি হ'ব আকাৰ হ'ব পইণ্টাৰটোৰ ইয়াতে নিব আতে হ'ব আকাৰ তাৰ পিছত হস্ৰইতে ঋষিকাৰ হ'ব দীৰ্ঘইতে দীৰ্ঘইকাৰ হ'ব দীৰ্ঘইতে দীৰ্ঘিকাৰ হ'ব এইটো মই কৈছোঁ নিশ্চয় হস্ৰইতে ঋষিকাৰটো মই ইয়াতে দি দিম প্লেটত তাৰ পিছত ৰিতে এইটো ৰিতে ৰিকাৰ হ'ব এইতে এইকাৰ এইতে এইকাৰ হ'ব আৰু ওইতে ওইকাৰ ওতে ওকাৰ ওকাৰটো আমি বুজাবৰ কাৰণে 3 নম্বৰ প্লেটখন ব্যৱহাৰ কৰিম গতিকে জয়ফুলি ছাত্ৰ ছাত্ৰীসকলে ইয়াতে দুটা বৰ্ণৰে গঠিত শব্দ ইজিলি আপোনালোকে প্ৰায় 100-200 শব্দ ইয়াতে ওলাই যাব আৰু উচ্চাৰণবিলাকো ইয়াতে ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰিব ইয়াৰ পিছত আমি আনিম 3 নম্বৰ প্লেটখন গতিকে দেখিছে ইয়াতে মই 3 নম্বৰ প্লেটখন ইয়াতে আনিছোঁ দিছোঁ 1 2 3 গতিকে 3 নম্বৰ প্লেটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক 3টা বৰ্ণৰে গঠন হোৱা শব্দ আৰু ওকাৰটো আপুনি ইয়াতে শিকিব পাৰিব সাপোজ আপুনি ক দি যদি কিবা আপুনি শব্দ ইয়াতে বনাব বিচাৰিছে কত আপুনি ইয়াতে পইণ্টাৰটো ৰাখিব কত ৰাখিছোঁ সাপোজ
ক দি কি হ'ব আপোনাৰ ক দি সাপোজ আপোনাৰ কলমটো আপুনি শিকিব বিচাৰিছে কলম শব্দটো কি হ'ব প্ৰথমতে ক ল লাগিব আমাক ক ল তে লটো আমাৰ কোনফালে আছে ইয়াতে আছে সো লটো আমি বিচাৰি পাইছো কলম ল হল তাৰ পিছত আমাক লাগিব মটো আমি 3 নম্বৰ প্লেটত বিচাৰি চাম 3 নম্বৰ প্লেটত আমি লটো বিচাৰি পাইছো এনেকৈ আপুনি ছাত্ৰ-ছাত্ৰীক কলম কেনেকৈ হয় আপুনি এনেকৈ বুজাই দিব পাৰিব কলমৰ পিছত ক ল আৰু এটা আছে জ কলস ৰ দিলে কি হ'ব কলর কলল কলব কলহ কলস কলস কলহ এটা হ'ব কলক কলক কলাই কলত 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 কলম এনেকৈ আপুনি যিকোনো শব্দৰ জৰিয়তে যিকোনো বৰ্ণৰ জৰিয়তে আপুনি শিকাব পাৰিব সাপোজ আপুনি গ দি যদি আপুনি শিকাব বিচাৰিছে গজল গটো আপুনি ইয়াতে পইণ্ট কৰিব তাৰ পিছত 2 নম্বৰ প্লেটত জ ছাত্ৰ-ছাত্ৰীসকলক বিচাৰিবৰ কাৰণে উৎসাহিত কৰিব জ কোনটো জ পাইছো আমি গজ আৰু ল গজল যদি আমি গজলটো শিকিব যায় লটো আপুনি ইয়াতে 3 নম্বৰ প্লেটত লটো বিচাৰি দিব লাগিব গতিকে ইয়াতে কি হ'ল গজল হল গতিকে যেতিয়া আমি গজা যদি শিকাব যাও তেতিয়াহলে গ যত আকাৰে যা তেতিয়াহলে আমি প্লেট নম্বৰ 2 নম্বৰ প্লেটত আপুনি কি দিব লাগিব যত আকাৰে যা এটো দিব লাগিব গজা ঠিক একেদৰে সকলোবিলাক বৰ্ণ ইউজ কৰি আপুনি তিনিটা বৰ্ণৰে গঠিত হোৱা শব্দ ছাত্ৰ-ছাত্ৰীসকলক 3 নম্বৰ প্লেটৰ জৰিয়তে আপুনি শিকাব পাৰিব মই বিশেষ দীঘলীয়া নকৰো ভিডিওটো দীঘলীয়া হ'ব তাৰ পিছত আৰু এখন প্লেট আছে আমাৰ 4 নম্বৰ প্লেট এই 4 নম্বৰ প্লেটখনত মই ইয়াতে আপোনালোকক দিছো এতিয়া গতিকে মই ইয়াতে 4 নম্বৰ প্লেটখন লগাইছো 1 2 3 4 4 নম্বৰ প্লেটখন লগাইছো 4 নম্বৰ প্লেটখনত আপুনি ইয়াতে 4টা বৰ্ণৰে গঠন হোৱা শব্দ আপুনি শিকাব পাৰিব প্লাস ইয়াতে ওকাৰ স্বৰ চিহ্নটো ধুনিয়াকৈ ইয়াতে শিকাব পাৰিব সাপোজ ইয়াতে যদি আপুনি কমলাটো শিকাব বিচাৰিছে কট আপুনি ইয়াতে পইণ্টাৰটো ৰাখিব তাৰ পিছত ইয়াতে মটো বিচাৰিব 2 নম্বৰ প্লেটত মটো বিচাৰিব এনেকৈ ছাত্ৰ-ছাত্ৰীসকলক বিচাৰিবলৈ ইয়াতে তেওঁলোকক কৈ দিব তেওঁলোকে ধুনিয়াকৈ আপোনাৰ সৈতে সহযোগ কৰিব ম পাইছো আমি ক ম ইয়াৰ পিছত জ কমস এনেকৈ ঘূৰাই থাকিব কমস কমট ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আপোনাৰ সৈতে আগুৱাই যাব ক'ব তে উচ্চাৰণবিলাক কোনটো লগত কি বৰ্ণ লগালে উচ্চাৰণ কি হয় হেতু ছাত্ৰ-ছাত্ৰীসকলে বুজিব কমট 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 তাৰ পিছত ইয়াতে কমট কমট যেতিয়া আমি লটো নাপায় তেতিয়ালৈকে এইদৰে ঘূৰাই থাকিব ল এটো আপুনি ল পাইছে ক ম লট আকাৰ লাগে আমাৰ স্বৰ চিহ্নটো ইয়াতে বহাই দিব কি হৈ যাব কমলা এনেকৈ আপোনাৰ এটো কমলা হৈ গল তাৰ পিছত যদি আমি কমলৰু এটোৰে খ দি আপুনি যিকোনো শব্দ যিকোনো উচ্চাৰণ ইয়াৰ জৰিয়তে আপুনি শিকাব পাৰিব গতিকে ছাত্ৰসকল এটো হৈছে আপোনাৰ 4 প্লেটৰ FLN TLM আৰু এই TLM ৰ জৰিয়তে আপুনি ছাত্ৰ-ছাত্ৰীসকলক বৰ্ণ চিনাকি স্বৰ চিহ্ন দুটা শব্দ দুটা বৰ্ণৰে গঠন হোৱা শব্দ তিনিটা বৰ্ণৰে গঠন হোৱা শব্দ আৰু 4টা বৰ্ণৰে গঠন হোৱা শব্দ ইজিলি শিকাব পাৰিব আৰু বিভিন্ন 100 200 300 শব্দ ছাত্ৰ-ছাত্ৰীসকলক শিকাব পাৰিব আৰু উচ্চাৰণ যেটো মেইন বিষয়বস্তু আমাৰ দুটা বৰ্ণ লগ হলে আসলে সেই বৰ্ণটো সেই শব্দটো কি উচ্চাৰণ হয় ছাত্ৰ-ছাত্ৰীসকলে ইয়াতে অৰ্থপূৰ্ণ হওক অৰ্থপূৰ্ণ নহওক উচ্চাৰণটো ইয়াতে তেওঁলোকে শিকিব পাৰিব গতিকে ভিডিওটো কেনে হৈছে টিএলএমটো কেনে হৈছে আশা কৰিছো আপোনালোকে কমেন্টত জনাব আৰু বিভিন্ন গ্ৰুপলৈ আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব ধন্যবাদ